हेलो गाइज सकलोके सुप्रभात मोर चेनेलলৈ সকলোকে স্বাগতম জনাইছো। আজি হৈছে 28 নৱেম্বৰ আৰু এতিয়া সময় হৈছে 11:35। বৰ্তমান মই আছো কামাখ্যা মন্দিৰৰ গেটৰ আগফালে আৰু আজি সম্পূৰ্ণ কামাখ্যা মন্দিৰ আপোনালোকক এক্সপ্লোৰ কৰি এটো যে দেখাম ইয়াত আহিলে কি হয় সকলো গম পাব আপোনালোকে ভিডিঅ'টোৰ যোগেদি। গতিকে ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আৰু এতিয়া মই গেটৰ ভিতৰেদি সোমাই আহি পিনে পাহাৰৰ ওপৰলৈ যাব লাগিব আৰু কিমান দূৰ যাব লাগিব সেইটো গম নাপাওঁ মই আৰু ইয়াৰে কাৰোবাক সুধিব লাগিব। তো আপোনালোকক ভালদৰে দেখাম আজি কামাখ্যা। ফাৰ্ষ্ট টাইম আহিছোঁ, ইমান চিনি নাপাওঁ, কিন্তু দেখিবলৈ মানে জেগাডোখৰ ইমান ধুনীয়া, ক'তো ইমান মানে আৱৰ্জনা পৰি থকা নাই বাকীবোৰ লিখীয়া যিমান মানে, আৰু সুন্দৰ বহুত ধুনীয়া পৰিষ্কাৰ কৰি থৈছে। আৰু ময়ো চিনি নাপাওঁ মানে গুগল মেপৰ ভৰসাতে গৈ আছোঁ আজি, কি হয় নাজানোগৈ আৰু পামগে বুলি আশা কৰিছোঁ। আৰু কামাখ্যা মন্দিৰ আৰু ওপৰতো এটা মন্দিৰ আছে, কি মন্দিৰ নাজানো তো, কিন্তু ভিউটো বহুত ভাল লগা দৃশ্য আপোনালোকে চাব পাৰে। টেম্পুললৈ আছে মা কামাখ্যা টেম্পুললৈ ইয়াৰ পৰা 2.5 কিলোমিটাৰ আৰু ভিউ পইণ্টটো হৈছে 2 কিলোমিটাৰ, আৰু যদি থকা মেলাৰ বাবে লজ আছে 1.5 কিলোমিটাৰ। ওপৰলৈ ভাল দৃশ্য দেখিবলৈ পালোঁ। এই তলৰ ভিউ চাওক আপোনালোকে, আৰু এইফালেও যেনিবা পাহাৰৰ বহুত ওপৰলৈকে যাব লাগিব এইফালে, কিন্তু ওপৰৰ পৰা দৃশ্য এনেকুৱা আৰু বহুত আছে ইয়াতকৈ ভাল ভাল দেখাবলৈ আপোনালোকে খালি ভিডিঅ'টো চাই। যিমানে ওপৰলৈ আহি আছোঁ সিমানে ভাল ভাল দৃশ্য দেখিবলৈ পাই গৈ আছোঁ। আৰু ওপৰত গৈ কি হয় নাজানো, কাৰণ ফাৰ্ষ্ট টাইম আহিছোঁ, ইমান বেছি এক্সপিৰিয়েঞ্চ নাই, আৰু আশা কৰোঁ ভালেই হ'ব চাগে সকলোবিলাক। আৰু এইটোৱে ৰাস্তা হয় গৈ আছোঁ যোনটো ৰাস্তাত এতিয়া মই। আৰু ওপৰত কি লিখা আছে চাওক, জয় মা কামাখ্যা। বাকী পঢ়ক আপোনালোক। আৰু অকল কামাখ্যা মন্দিৰ এক্সপ্ল'ৰ কৰি আপোনালোকক দেখালেই নহ'ব, ইয়াৰ সকলো কথা মই আপোনালোকক কৈ আছোঁ। ক'ত অৱস্থিত, কি কাৰণে বিখ্যাত, বিশেষ ধৰ্মীয় গুৰুত্বসমূহ সকলো এইটো যে আপোনালোকক কৈ আছোঁ। কেনেদৰে আহিব, কি কৰিব, এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে মানে ভালদৰে গম পাব। তাত আহি থাকোঁতে এটা ৱাটাৰফলেই দেখিবলৈ পালোঁ, ৱাটাৰফল বুলিয়ে ক'ব লাগিব। দেখিছে ওপৰৰ পৰা কি সুন্দৰ পানী পৰি আছে, আৰু পানীবোৰ চাগে চুই চাওঁ, ৱা পানী বহুত ফ্ৰেছ চেঁচা, বহুত ভাল লাগিছে। আৰু অকল কামাখ্যা মন্দিৰ এক্সপ্ল'ৰ কৰি আপোনালোকক দেখালেই নহ'ব, ইয়াৰ সকলো কথা মই আপোনালোকক কৈ আছোঁ। ক'ত অৱস্থিত, কি কাৰণে বিখ্যাত, বিশেষ ধৰ্মীয় গুৰুত্বসমূহ সকলো এইটো যে আপোনালোকক কৈ আছোঁ। কেনেদৰে আহিব, কি কৰিব, এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে মানে ভালদৰে গম পাব। আৰু এতিয়া মই কৈ দিওঁ, মা কামাখ্যা মন্দিৰ অৱস্থিত গুৱাহাটী নীলাচল পাহাৰত, গুৱাহাটীৰ পশ্চিম ফালে। আৰু আপোনালোক যদি ইয়ালৈ আহে তেন্তে অটো পাব, উবেৰো বুক কৰিব পাৰে, বা খোজকাঢ়ি হ'লেও ওপৰলৈকে যাব পাৰে। আৰু ইয়াৰ এটা ধৰ্মীয় বিশেষত্বৰ কথা কৈ দিওঁ। এটা মান্যতা অনুসৰি এটা কথা বিশ্বাস কৰা হয়, ভগৱান শিৱৰ পত্নী সতীদেহৰ এটা অংশ মানে ইয়াতে পতিত হৈছিল, আৰু তেতিয়াৰ পৰাই মানুহসকলে ইয়ালৈ মানে আশীৰ্বাদ ল'বলৈ আহে, মা কামাখ্যা দেৱী সেৱা ল'বলৈ আহে। তাত আহি থাকোঁতে কিছুমান ৱালত বহুতো পেইণ্টিং আছে, আৰু ইয়াত দেখিছে বিহু নৃত্য। আৰু যেতিয়া বাহিৰৰ পৰা টুৰিষ্টসকলে আমাৰ ইয়াত ভিজিট কৰিবলৈ আহিব, তেওঁলোকে আমাৰ অসমীয়া সংস্কৃতিৰ কথা জানিব পাৰিব, সেইকাৰণে ইমান ধুনীয়াকৈ ইয়াত বনাই থৈছে। এয়া চাওক ঢুলীয়া নাচনী, পেঁপা বজাইছে, নাচিছে, আৰু এয়া ঢুলীয়া। আৰু আগফালে কি আছে চাওক, এখন এয়া হৈছে সত্ৰীয়া নৃত্যৰ, আৰু আগফালে হৈছে এয়া যোগিনী মিডল এজ। আৰু এনেদৰে মই ইমান ধুনীয়া দৃশ্য উপভোগ কৰি আগুৱাই গৈ আছোঁ। আৰু নীলাচল পাহাৰ সেইকাৰণে ইমান বিখ্যাত। আমি সকলোৱে সৰুৰ পৰা আগতে কিতাপত পঢ়িবলৈ পাইছিলোঁ যে কামাখ্যা মন্দিৰ গুৱাহাটী নীলাচল পাহাৰত অৱস্থিত, আৰু আজি ফাইনেলি ফাৰ্ষ্ট টাইম আহি পালোঁ। ওপৰৰ পৰা ভিউটো কিমান ধুনীয়া লাগিছে, সম্পূৰ্ণ প্ৰায় গুৱাহাটীৰ অলপ অংশ দেখাই পোৱা যায় ইয়াৰ পৰা, আৰু চাৰিওফালে কেৱল পাহাৰে পাহাৰ। ফাইনেলি মন্দিৰৰ ভিতৰৰ ভাগ পাই গ'লোহি, আৰু এয়া হৈছে মন্দিৰৰ ভিতৰৰ ভাগ। আপোনালোকে দেখিছে মানে মানুহৰ ভিৰ ইয়াত বহুতেই হয় সদায়, আৰু চবফালে মানুহে দেখিছে। আৰু আপোনালোকক আগলৈ যাওঁ, সকলো ধুনীয়াকৈ ভালদৰে দেখায়। ফাইনেলি এটা মনৰ সপোন পূৰ হ'ল বুলিয়ে ক'ব লাগিব আজিৰ দিনটোত। আৰু এতিয়া গৈ আছোঁ আমি মন্দিৰৰ ওপৰৰ ভাগলৈকে, আৰু ইয়াত মানুহ মানে বহুত আনলিমিটেড মানুহ হয়, মানে সদায় মানুহৰ একে ভিৰ থাকে।
আৰু এয়াই ফাইনেলি এতিয়া পাই গ'লোহি মন্দিৰৰ পাছফালটো চাব পাৰিছে আৰু সকলো দৃশ্য আপোনালোকক এইটো যে দেখাই আছোঁ আৰু এয়া মন্দিৰৰ ওপৰ ভাগটো আৰু বহুত মানুহৰ ভিৰ হয় মানে বহুত বাহিৰৰ পৰা মানুহ ইয়ালৈ সেৱা ল'বৰ কাৰণে আহে তো ব'লক এতিয়া ফাইনেলি ওপৰৰ পৰা আহিলোঁ মন্দিৰ দেখাই আৰু ইয়াতে দেখিছে আপোনালোকে আছে অন্ন সেৱা কুপন সংগ্ৰহ কেন্দ্ৰ আৰু ইয়াতে মানে খানা পিনা সকলো খাব পাৰে আৰু ইয়াতে কুপন ল'ব লাগে এতিয়া মই দাদাৰ পৰা কুপন এটা লৈ ল'লোঁ আৰু এতিয়া ভিতৰলৈ যাওঁ কিবা এটা খাই লওঁগৈ যিহেতু মই পাহাৰৰ ওপৰলৈ উঠি আহিছিলোঁ আৰু ইয়াত মানে এটা কুপন দিয়ে কুপনৰ মতে দিয়ে এতিয়া চাওক কি কুপনটোত কি লিখা আছে চাওক কামাখ্যা দেৱালয় অন্ন সেৱা তো ব'লক এতিয়া প্ৰথমতে কিবা এটা খাই লওঁগৈ तो कि नाजानो तो भीतर गले गम पाम बोलो और अभी खाने में क्या है देखो खिचड़ी है और ये अरे बहुत गरम है गाइस चलो याते ही देखिसे और बहुतो मानुहे याते सकलोए दुपरिया आहार ग्रहण करे याते सकलोए खाइ আছে ধুনিয়াকে আৰু এতিয়া মও খাই লওঁ ধুনিয়াকে আৰু খাই পাই যেহেতু ইয়াৰ পৰা ওলাব লাগিব ফাইনেলি এতিয়া খানা পিনা খাই লৈ ওলালোঁ যাবলৈ ইয়াৰ পৰা আৰু আজি ইমানেই আছিলে এক্সপ্ল'ৰ ভিডিঅ'টো আৰু বাটত যিমান আপোনালোকক মিচিং বস্তু দেখাবলৈ আছে সকলো দেখাম আৰু যেতিয়া মই তলৰ পৰা ওপৰলৈ উঠি আহিছিলোঁ মানে তেতিয়া ওপৰত একো টাউন লিখা এৰিয়া পাম বুলি ভবাই নাছিলোঁ আৰু এতিয়া ইয়াত আহি অলপ মানে টাউন ফিলে আহিছে আৰু চ' চাই থাকক আপোনালোকে সকলো এ টু জেড এক্সপ্ল'ৰ দেখাই আছে এতিয়া ফাইনেলি ইমানেই আছিলে এক্সপ্ল'ৰ কৰিলোঁ আৰু এতিয়া গেটখনৰ বাহিৰলৈ ওলাই যাওঁ আপোনালোকে সোমাই আহোঁতে যোনখন দেখিছিলে আৰু এতিয়া মই বাহিৰলৈ ওলাই গৈছোঁ তো ফাইনেলি দিনটো বহুত ঘূৰিলোঁ ট্ৰেভেলিং কৰিছোঁ আৰু এতিয়া ভাগৰো লাগিছে অলপমান আৰু মোৰ চুলিখিনি অলপমান দীঘল হৈ আছে ভাবিছোঁ চুলিখিনি কাটি লওঁ আৰু মই এতিয়া আছোঁ এখন চেলুনতে ইয়াৰে চেলুনৰ আগফালে আছোঁ চেলুনখন দেখিছে ৰূপেশ হেয়াৰ চেলুন আৰু ব'লক ভিতৰলৈ যাওঁ তো भैया जी कैसे हो बढ़िया है अपना बोलिए मैं तो अच्छा हूँ और आज मैं आया हूँ मतलब भैया की दुकान पे बाल वगैरह कटाने के लिए हाँ, तो क्यों कटवाइएगा मतलब मेरा बाल बहुत लंबा हो गया है ना हाँ, इसीलिए मतलब आप कितना का लेते हो मतलब आप 100 का तो कैसे कटवाइएगा मैं ऐसे ही नॉर्मल में ही नॉर्मल हाँ आपका दुकान कहाँ है ये बोल लीजिए ये आधा गोदाम हाँ हाँ आउटपोस्ट हाँ हाँ এতিয়া চুলি তুলি কাটি হৈ গ'ল আৰু এতিয়া কালি য'ত মই ৰাতি ৰুমত আছিলোঁ আজিও সেই লগৰটোৰ তাতে থাকিম যদি ভাল লাগিছে মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলো কৰি দিব আৰু লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে বাই